নমস্কাৰ, মোৰ আন এটি মিনি ব্লগলৈ আপোনালোকক স্বাগতম। আজি শিল্পী দিৱস তথা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ স্মৃতি দিৱস। আজি সন্ধিয়া 8:02 আকাশবাণী তেজপুৰৰ পৰা আমাৰ এখন আলেখ্য বাজিব। গতিকে আমি আশাবাদী যে আপোনালোকে আমাৰ আলেখ্যখন শুনিব। আৰু এয়া তাৰেই প্ৰস্তুতি। এই মহান ৰূপান্তৰ শিল্পীগৰাকীৰ জীৱনৰ সোঁৱৰণত আমি যি আলেখ্য প্ৰস্তুত কৰিছোঁ, আমাৰ বাবে সঁচাকৈ বিৰাট ডাঙৰ কথা। লাইব্ৰেৰীৰ পৰা কেছেট বিচৰা, তেখেতৰ নাটকসমূহৰ পৰা সংলাপ মতা, তেখেতৰ কবিতা পাঠ কৰা আমাৰ বাবে সঁচাকৈ বিৰাট ডাঙৰ কথা আছিলে। আৰু সেই দিনটোৰ প্ৰস্তুতিখিনি এই ভিডিঅ'টোৰ যোগেদি আমি সাঁচি ৰাখিলোঁ। আৰু গৌতম ছাৰকো বহুত ধন্যবাদ আমাক এইখিনি সুযোগ দিয়াৰ বাবে। এই দিনটোৰ পৰা আমি সঁচাকৈ বহুত কথাই শিকিলোঁ। আকাশবাণীৰ পৰা ওলাই পেলাই মই আকৌ গ'লোঁ পকীলে। পকী হৈছে আগৰৱালা দেৱৰ গৃহ। 1874 চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ ককা দেউতাক হৰিবিলাস আগৰৱালাই নিৰ্মাণ কৰা পকী আছিল তেজপুৰৰ প্ৰথম পকা ঘৰবিলাকৰ এটা। যিহেতু আজি আমাৰ নৃত্য অনুষ্ঠান আছিলে, গতিকে প্ৰেৰণাবাৰ তত্ত্বাৱধানত আমি তাৰে আখৰা কৰিলোঁ। আৰু দিনটো মোৰ আজি এনেকৈ পাৰ কৰিলোঁ। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো ইমানখিনিলৈকে চালে, তেনেহ'লে আপোনালোকক বহুত বহুত ধন্যবাদ।